নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি আকৌ ওলাইছোঁ হাতীৰ ওপৰৰ পৰা আপোনাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইপিনে আমাৰ বাবু গৈ আছে, আমাৰ প্ৰচেছন এটা আছে শিৱসাগৰ টাউনত, প্ৰচেছনলৈ গৈ আছোঁ। বাবু কেনেকুৱা? একদম মজা, বৰষুণৰ ফিল্ডলৈ গৈ আছোঁ গাইছ। এইপিনে পদ্মনী নমস্কাৰ দিছে। বৰষুণৰ ফিল্ড লৈ আমি গৈ আছোঁ, এইপিনে ছাতি লৈ। ৰাস্তাটোৰ অৱস্থাই নাই একেবাৰে, আমি ছাতি লৈ এনেকৈ গৈ আছোঁ। বৰষুণ দি আছে বৰ্তমান চিপ চিপকৈ, তিতি এতিয়া উপায় নাই, যাবতো লাগিবই, প্ৰচেছন আছে যেতিয়া যিহেতু। আৰু আপোনালোককো ভিডিঅ'টো দেখাই গৈ আছোঁ, চাই যাওক আমি দিনটো কি কৰোঁ, ক'ত গৈ থকা হয়। আজিতো গৈ নাপাওঁগৈ তাত, আজি অকণমান গাঁৱৰ জেগাতে থাকিবগৈ লাগিব ক'ৰবাত গৈ। চাই যাওক এইপিনে নামঘৰ দেখিলে জানে পদ্মনীয়ে কি কৰিব লাগে, নমস্কাৰ কৰি দিছে। পদ্মনীক চাবলৈ আমাৰ লগৰ দিহিঙীয়া, এইটো ঐ দিহিঙীয়া হাই এটা দি দে আকৌ। এইপিনে দিহিঙীয়া যাওঁনে যাওঁ, সি নাযায় বোলে, তাক লৈ যাম বুলি ভাবিছিলোঁ লগত। এতিয়া আমিয়ে গৈ থাকোঁ আৰু। এইফালে বগেনভেলিয়া ফুলি আছে, এইপিনে বগেনভেলিয়া পূৰা পপুলাৰ হৈ আছে এতিয়া। বগেনভেলিয়া কিনাৰে কিনাৰে গৈ আছোঁ আমি হাতী লৈ। বৰ্তমান এতিয়া আকৌ ৰ'দ ওলাই দিলে, দেখিছেনে বাৰু? আমাৰ ঘৰৰ ওচৰৰ পৰা ওলাই আহোঁতে আমি বৰষুণ তিতি আহিছোঁ, এইডোখৰ পাইছোঁ যেতিয়া এতিয়া আকৌ ৰ'দ, টিকা ফটা ৰ'দ দি দিছে পূৰা। বেলিটো এতিয়া আকৌ আমাৰ ৰং চাবলৈ ওলাইছে, মানে সেনেকৈ পূৰা টিকা ফটা ৰ'দ দি দিছে। ঘৰৰ পৰা ওলাই আহোঁতেতো আমি বৰষুণতে তিতি আহি আছিলোঁ আৰু কি ক'ব আৰু, আমাৰ কিস্মতেই বেয়া নে কি নাজানো। ক'বলৈ যাবৰ সময়ত সেনেকুৱা নাটক হয়েই প্ৰতিবাৰে। আমি বৰ্তমান আহি নাজিৰা টাউন পালোঁহি। নাজিৰা চাৰিআলিৰ পৰা আমি সোমাই আহিলোঁ, বালিঘাটৰ পিনে আহি আছোঁ। এইডোখৰত চুকাফাৰ মূৰ্তিভাগ বনাই থোৱা আছে, দেখাই আছোঁ আপোনালোকক, চাই থাকক। এইফালে আমাৰ আহোম ৰজা চুকাফাৰ মূৰ্তি বনাই থকা হৈছে। ইয়াত আমাৰ মূৰ্তিভাগ বহাই থৈছে বৰ্তমানলৈকে, অ'পেন কৰা নাই। অ'পেন যেতিয়া কৰিব আপোনালোকক ব্লগ এটা বনাই দেখাম। বৰ ধুনীয়াকৈ বনাইছে। আৰু এইফালে আমি এতিয়া দিখৌ দলঙৰ ওপৰলৈ উঠিবলৈ গৈ আছোঁ, চাই যাওক আপোনালোকে। এইপিনে আমি দিখৌ দলঙৰ ওপৰত উঠি গ'লোঁ। এখন দিখৌ নদী হয়, চাওকচোন পানীখিনি কালাৰটো একদম সেউজীয়া হৈ আছে পানীখিনি। এইফালে শিৱ মন্দিৰ এভাগ আছে, আমি তাতো হাতী বান্ধো, শিৱ মন্দিৰ ভাগতো হাতী বান্ধো আমি। এইডোখৰত আছে, এয়া শিৱ মন্দিৰ ভাগ। এইপিনে কল চক, কিমান কলৰ বাগান। পানী বৰ্তমান শুকাই আছে, বেছি নাই। এতিয়া মানুহে কিবা এটা দিছে মৰমত। আমি এতিয়া বালিঘাট পাইছোঁ, বালিঘাট তিনিআলি। এইফালে গড়গাঁও কলেজ, আমাৰ শিৱসাগৰ গড়গাঁও কলেজখন আছে, আৰু আমি এইপিনে গৈ আছোঁ। এইফালে বৰদোৱাৰ গেটখন আছে, আগত কাৰেংঘৰ আছে। ব'লক আজি হাতীৰ ওপৰৰ পৰা আপোনালোকক কাৰেংঘৰটো দেখাম, কেনেকুৱা ন কাৰেংঘৰটো। ভিতৰলৈ সোমাব নোৱাৰিম চাগে, কিন্তু বাহিৰৰ পৰাই দেখাম আৰু কাৰেংঘৰটো আপোনালোকক। ব'লক এইফালে চিধা চিধি কাৰেংঘৰলৈ গুচি যায়। এইখন কাৰেঙৰ গেটখন ষ্টেবল হোৱা নাই নহয়, নাই সেইপিনে যাব নোৱাৰোঁ। ৰাতিপুৱা সময়ত আপোনালোকক দেখাইছিলোঁ বৰষুণত তিতি গৈ আছোঁ বুলি। এতিয়া আকৌ ৰ'দত গৈ আছোঁ, চব কিমান ৰ'দ দিছে। ছাতিটো মেলি লৈছোঁ, ছাতিটো মেলি পানি গৈ আছোঁ। এতিয়া কিমান গৰম, হাতী গৰমত পানী মাৰি গৈছেগৈ একদম, ইমানেই গৰম উঠিছে এতিয়া, অৱস্থা বেয়া হৈ গৈছে। কি ক'ব, নগ'লেও নহয়। বিয়া এখন আছে, বিয়াখনৰ কাৰণে যাবতো লাগিবই। দৰা যাব হাতীৰ ওপৰত, দৰা যোৱা ভিডিঅ'টো দেখাম আপোনালোকক, চাই যাব, মৰম দিব যেনেকৈ মৰম দি আহিছে। এইবোৰ চক কেনেকৈ টেমুনা পাতাই দিছে, একদম কচুমাখিয়ে কামুৰি। আমি এতিয়া গৈ আছোঁ এইফালে, ইমান ধূলি ৰাস্তা, কি ক'ব। ৰাস্তাটো এইডোখৰত বেয়া, মানে সেইকাৰণে পূৰা ধূলি হৈ আছে একদম। এনেকৈ যাবলগীয়া হৈছে, উপায় নাই, কি কৰিম আৰু। আমাৰ লাইফটোতো এনেকুৱাই, আমাৰ গৈ থাকিব লাগিব এনেকেই। ফাইনেলি কচুমাখিজনী মাৰি পেলালোঁ মই। নেপাওঁ, অশান্তি কৰি আছিলে নাই, এজনী মাৰি দিলোঁ আৰু, উপায় নাপায় কৰিব। এইফালে আছে জাপি ফেমিলি ধাবাত খানাটো বৰ ধুনীয়া দিয়ে, আহিলে সোমাব পাৰিব কেতিয়াবা। আমি আগে পিছে খাইছোঁ, সেইকাৰণে ক'ব পৰা হৈছে। খানাটো বহুত ধুনীয়া দিয়ে এইখন ধাবাখন, ফেমিলি ধাবা, মজাকৈ আহি খাবহি। এইপিনে আমাৰ ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল আজি, ড্ৰাইভাৰ চেঞ্জ হৈ গৈছে, ইমান গৰম পৰিছে নহয়, একদম ভৰি বিষাই গৈছে হাতীত ঠেলোতে। সেইকাৰণে ইয়াক দিছোঁ এবাৰ, তই ঠেলচোন। এবাৰ মই ঠেলোঁ, তাৰপিছত আকৌ মই ঠেলিম, তাৰপৰা আকৌ মই ঠেলিম, সেনেকৈ মিলাই মিলিকৈ গৈ থাকিব লাগিব, ঠেলি আৰু।
হাতী কেনেকৈ চলাই আমি ৰাইজক দেখাওঁ নেকি আজি দেখাইছোঁ ৰ'ব আপোনালোকক কেনেকৈ হাতী চলাই। ভৰিকেইটা কেনেকৈ মাৰিছা? এইকেইটা ভৰি এইফালে এনেকৈ এইফালে মাৰিছোঁ এইফালে যাবৰ কাৰণে। এইফালে এইটো ভৰি মাৰিলে এইফালে যায়, এইটো ভৰি মাৰিলে এইফালে যায়। মানে সোঁ চাইডৰ ভৰিটো মাৰিলে বাওঁ চাইডে যায়, বাওঁ ফালৰ ভৰিটো মাৰিলে সোঁ চাইডে যায় ন? আগলৈ যাবলৈ তোমাৰ দুইটা ভৰি সমানে মাৰিব লাগিব। অঁ নমস্কাৰ। এইটো এইয়া দি আছে তাই, ভাল আছে এইয়া নমস্কাৰ দিছে তাই। চব মানে হাতী কণ্ট্ৰল চব ভৰিতে থাকে। কিবা কৰিবলৈ হওক, আগলৈ যাবলৈ হওক, পিছলৈ যাবলৈ হওক, ছাইডলৈ যাবলৈ হওক, গাড়ী যেনেকৈ ভৰিটো কণ্ট্ৰলটো ভৰিত থাকে ন, তেনেকুৱাই ভৰিত থাকে। আৰু আমাৰ এক্সেলেটৰডাল এইডাল ব্ৰেক চেক এইবিলাকতে হয় আৰু এডাল ইমাৰ্জেঞ্চি ব্ৰেক। ইমাৰ্জেঞ্চি ব্ৰেক অঁ, চব সময় নহয়, এনেই ভৰিতে ব্ৰেক মাৰিব পৰা যায়। ইমাৰ্জেঞ্চি ব্ৰেক সেইটো। আৰু আজি মানে একদম তেলটো ফুলকৈ ভৰাই আনিছোঁতো, আৰু গৰমটো পৰি আছে, টেংকিটো ফুটি যায় বুলি লাহে লাহে চলাই আছোঁ ৰ'দত ধূনা ছুটি গৈছে। এবাৰ টেংকি ফুটিলে মানে গাড়ী গ'ল আৰু সেইটো কাৰণে। ঠিক আছে, চাই যাওক ভিডিঅ'টো শেষলৈকে চাব। কিন্তু আপোনালোকে ভিডিঅ'টো চাই লাইক ছাবস্ক্ৰাইবেই নকৰে, ভিডিঅ'টো অকল চাই গৈ থাকে। ছাবস্ক্ৰাইব কৰি দিব আকৌ, নতুন চেনেল আপোনালোকে ধুনীয়া ধুনীয়া ভিডিঅ' চাবলৈ পাব। দুলৰাজ দাও আহিছে, দুলৰাজ দা ভিডিঅ' পাব, দুলৰাজ দাই ভিডিঅ' দিব দেই। আমি আছোঁ ভিডিঅ'টোত, এই ভিডিঅ'খিনি চাব আৰু। দুলৰাজ দা আমাৰ ঘৰলৈ আকৌ আহিব এতিয়া, দুদিনমানৰ পিছতে আকৌ আহিব। এতিয়া হাতীৰ ওপৰত এটা জাৰ্ণি হ'ব আমাৰ দুলৰাজ দাৰ লগত। আমি ভিডিঅ' চাবলৈ পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থওঁ। আমিও দুলৰাজ দাৰ ঘৰলৈ যাম এতিয়া হাতী লৈ, সেইটোও চাব পাব। চেনেলটো সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি ল'ব আপোনালোকে। 1 ঘণ্টামান আমি হাতী ৰেষ্ট দিলোঁ, গাঁৱৰ ৰাস্তাইদি গৈ আছোঁ এতিয়া বৰ্তমান। 1 ঘণ্টামান হাতী ৰেষ্ট দিলোঁ, আমিও অকণমান ৰেষ্ট ল'লোঁ, চাহ অকণমান খালোঁ। এতিয়া আমি গৈ আছোঁ, আকৌ ষ্টাৰ্ট কৰিছোঁ জাৰ্ণিটো। আৰু আছে, আমিতো প্ৰচেছন জেগা পাবলৈ আৰু 2 দিন লাগিব। 2 দিন প্ৰচেছন জেগালৈকে আৰু 2 দিন লাগিব। তেতিয়া আমি কেম্প লগাব লাগিব আজি, চাই থাকক, মজা হ'ব ভিডিঅ'। এতিয়া কেম্প লগাম, ক'ত থাকিম আপোনালোকক দেখাম। কেম্প লগাই থাকি আমাৰ তলত কোনকেইটা আছে দেখা নাই। আমাৰ তলত আমাৰ এই পোৱালি এইপিনে চা, হাই দি দে, এইপিনে অশোক, হাই দি দে। এইয়া আমি কেইটা গৈ আছোঁ, চাই যাওক ভিডিঅ'টো। আমাৰ মাজত এটা ইমানে নিব্বা এটা আছে মানে চাব নি নিব্বাটো কোন? ফোনৰ কথা পাতি থাকে, এইটো আমাৰ নিব্বা। অকল 24 ঘণ্টা ফোনটো কাণত লাগিয়ে থাকে নিব্বাটো। এইটো ইমানে নিব্বা, 24 ঘণ্টা অকল কাণত লাগিয়ে থাকে মোবাইল তাৰ। ফোনটো এতিয়া লগাই অকল ফোনটো লাগি থাকে। কাৰ লগত কথা পাতে, কেইজনী মাইকী পতাই থৈছে ইহে জানে দেই। কেইজনী পতাই থৈছে অশোক? 5জনী পতাই থৈছে। ইয়াক দেখিলে পাত্তা নিদিবা দেই, ছোৱালীসকলক কৈছো। এই মানুহটো বহুত চেনী আকৌ দেই, বহুত চেনী। এইফালে আমি বৰ্তমান পাই গ'লোঁ সেই দৰিকা দলং। এখন দৰিকা দলং হয়, এখন নাম দৰিকা নদী। এইখন পানী এইবাৰ ইমানটো ছিজনত বহুত আছে, আনকালে পানী কমেই থাকে বহুত। এখন আমি দৰিকা নদীৰ ওপৰত উঠিম এতিয়া। দৰিকা নদী কিন্তু এটা হেৰি হয়, বেছি দ নহয় নদীখন দেই। আপোনাৰ আমাৰ আগত কুকুৰ ফান্দি দুটা গৈ আছে, কুকুৰ ফান্দি দুটা হাই বুলি কৈ দে দুইটাই। পানী শুকালে সেইদিনা মাছ বহুত আছে। এইটো আপোনাৰ ইয়াত কি পায় জানে নাই? পাভ মাছ পায়। পাভ মই খাই পোৱা নাই এইবাৰ, নহয় মই পাভ মাছ জীৱনত খাই পোৱা। পাভ পায় তোৰ, তাৰপিছত এইটো বটিয়া পায়, বৰদোৱা নে কি বুলি এটা মাছ আছে, সেইটো বৰদোৱা মাছে পিন্ধিলে যে হৈছে আৰু। আমাৰ বাবু স্কুটিখন ইয়াত ওলাই গৈছে, মানে গৈ আছোঁ, মানুহে ৰখাইছে। এই দোকানখনত আমাক কৈছে দাদাজনে, আমি যিটো ৰাস্তাত যাম বৰ ধুনীয়া ধুনীয়া ছোৱালী আছে বোলে, সেইটো ৰাস্তাত চাবলৈ গৈছে আমাক। আমি কৈছোঁ আমি ছোৱালী নাচাওঁ, ছোৱালী আমাকে চাবলৈ আহে, মানে আমাৰ হাতী চাবলৈ আহে, আমাক চাবলৈ নাহে। এইফালে শিৱসাগৰ খেলুৱা ব্লক, ইয়াত চব আছে, মেডিকেল আছে, চব আছে, এভৰিথিং পায়। মেডিকেল চিকিৎসা বহুত ভাল, খেলুৱা ব্লক বুলি কয় এইটো। এতিয়া বৰ্তমান আমি গাঁৱৰ কেঁচা ৰাস্তা এটাত গৈ আছোঁ। এইফালে মানে শ্বৰ্টকাট মাৰি গৈ আছোঁ আমি, টাউন এৰিয়াদি যোৱা নাই। টাউন এৰিয়াদি গ'লে বহুত জাম হৈ যায় গাড়ী, আৰু হাতীটোও বহুত কষ্ট পায় পকা ৰাস্তাত। এইফালে আমাৰ হাতীয়ে চেয়া গছ টানি খাই গৈ আছে। চেয়া পাত, পিখলা গছ নহয়, চেয়া পাতটো খাই গৈ আছে বৰ্তমান। গুৰিতে কাটা হ'ল গছত। গুৰিতে কাটি দিছে অশোকে।
আমাৰ এই অচুকে গুইতে কাটি দিছে নিব্বা হয় নিব্বা ফোনত কথা পাতি আছে এতিয়া 24 ঘণ্টা অকল ফোনতে লাগি থাকে এইপিনে আমাৰ পদবনীয়ে খাই খাই গৈ আছে এনেকৈ ৰাস্তাত খাই খাই গৈ থাকে আপোনাৰ আমি ভাল হোৱা পালোহি এতিয়া ভাল হোৱা বুলি কয় দেখোন জেগা ভাল হোৱা ফিল্ড হয় এখন আমি গৈ আছোঁ এতিয়া এইপিনে আকৌ আগেদি সোমাই দিম এতিয়া বাওঁহাতে সোমাই গৈ থাকিম চাই থাকক আপোনালোকৰ ভিডিঅ'টো এইফালে আজি ইমান ধুনীয়া জেগা এডোখৰত আহিছোঁ থাকিবৰ কাৰণে একদম কাজিৰঙাৰ ছেকেণ্ড পাৰ্ট সেইফালে গোটেই একদম মানে বাবু কেনেকুৱা লাগিছে কাজিৰঙা ফিল আহিছে এডোখৰত ইপাৰে যাব লাগিব নেকি নদীখনত আমি এতিয়া নদী পাৰ হ'ব লাগিব এইখন কি নদী দৈগাখনি হেৰি পলক এইপিনে হাতী বান্ধোতে অলপ আন্ধাৰে হৈ গ'ল এতিয়া এইপিনে হাতী বান্ধিলোঁ বৰ বেলেগ ধুনীয়া জেগা এডোখৰত আছোঁ আজি কাইলৈ ৰাতিপুৱা আপোনালোকে দেখিব কিমান ধুনীয়া জেগা এডোখৰত আছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নেপাহৰিব